ভিডিও নমস্কাৰ এটা লাগিছে না সাইডে নমস্কাৰ আপোনালোক সকলোলৈকে নমস্কাৰ জনাই মই আজি খুব চমুকে অসম বিধানসভাত সংগঠিত হৈ থকা কেইটামান বিষয় আপোনালোকৰ সন্মুখত উত্থাপন কৰিব খুজিছোঁ। আজি চাউণ্ডটো গৈছে নে চাই দিয়া তুমি চাউণ্ডটো গৈছে নে গৈছে হেল্ল' 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 গৈছে নে চাউণ্ডটো চাই দিয়া মই প্ৰথমতে আপোনালোকক এটা ভিডিঅ' দেখাম। ভিডিঅ'টো বেলেগ কাৰণত নহয়, ভিডিঅ'টো মই ডাউনলোড কৰিছোঁ আমাৰ বিধানসভাৰ সতীৰ্থ বিধায়ক দিগন্ত কলিতাৰ ফেচবুক পেজৰ পৰা। তো এই ফেচবুক পেজটোৰ পৰা ডাউনলোড কৰি প্ৰথমতে মই আপোনালোকক দিগন্ত কলিতাই কালি যিটো ঠাইত য়োগা কৰিছিলে সেই য়োগা কৰা যিখন মঞ্চ, সেই য়োগা কৰা মঞ্চখনৰ আপোনাৰ দৃশ্যটো প্ৰথমতে আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ, কাৰণ আকৌ অসম বিধানসভাত লুটাৰ কামটো আৰম্ভ হৈ গ'ল। বিশ্বজিৎ দৈমাৰীৰ দিনত অসম বিধানসভাত যি ভয়ানক লুণ্ঠন কাৰ্য চলিছিলে, সেই লুণ্ঠন কাৰ্য পুনৰ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ কাৰ্যকালতো যে আৰম্ভ হৈ গ'ল, সেই কথাটো দেখুৱাবৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টো প্ৰথমতে দেখুৱাই লৈছোঁ। ভাইটি দেখিব পাৰিছেনে চোৱা? আপোনালোকে টেনটো চাওক, টেনটো দেখুৱাবৰ কাৰণে মই আপোনালোকক এইটো দেখুৱাই আছোঁ। আপোনালোকে টেনটোৰ তলটো আৰু ওপৰটো চাওক। এইখিনিয়ে মই যিটো দেখুৱাব খুজিছিলোঁ সেইটো হ'ল অসম বিধানসভাত কালি য়োগাৰ কাৰণে, যোগ দিৱসৰ কাৰণে কালি এটা টেণ্ট তৰিছিলে। মই পৰহিৰ দিনা অসম বিধানসভালৈ গৈছিলোঁ। অসম বিধানসভাত মই প্ৰশ্ন জমা দিবৰ কাৰণে গৈছিলোঁ, আৰু প্ৰশ্ন জমা দিবলৈ যাওঁতে মোক এলট কৰা যিটো কোৱাৰ্টাৰ, সেই কোৱাৰ্টাৰটো চাওঁ বুলি খোজকাঢ়ি গৈ আছিলোঁ কেম্পাছৰ ভিতৰত। কেম্পাছৰ ভিতৰত যাওঁতে মোৰ লগত আমাৰ সতীৰ্থ বিধায়ক মেহবুব মুক্তাৰো আছিলে, আৰু কেইবাজনো মোৰ লগত সতীৰ্থ আছিলে। খোজকাঢ়ি যাওঁতে মই দেখিছিলোঁ যে অসম বিধানসভাৰ ভিতৰত এটা অতি জাক জমকীয়া, খুব ধুনীয়া ষ্টেণ্ডাৰ্ডৰ, আৰু আমি কোনো ধৰণৰ তেনেকুৱা টেণ্টত আজিলৈকে কোনো এখন মিটিং কৰিয়ে পোৱা নাই। খুব ধুনীয়া, মানে আপুনি দেখিলেই আজি এইটো কি টেণ্ট বুলি কয় ময়ো ভালকৈ বুজি নাপাওঁ। একদম মানে সাংঘাতিক নতুন ফ্ৰেমৰ এটা নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ চাগে এইটো এটা ফ্ৰেমত মানে এটা টেণ্ট তৰি আছে।
মই তেতিয়া মোৰ সতীৰ্থ বিধায়কজনক সুধিলোঁ যে কাৰণ সি এইকেইদিন মানে বিধানসভালৈ সঘনে অহা যোৱা কৰি আছে মেহবুবে। মই সুধিলোঁ যে এইটো কি? ই ক'লে বোলে হেৰি নেকি, জাপানৰ প্ৰধানমন্ত্ৰী যে আহিব সেইকাৰণে বনাইছে নেকি, ইমান দামী। মই বোলো বা, অসম বিধানসভাৰ ভিতৰত ইমান ডাঙৰ টেণ্ট বনাইছে। এতিয়াহে গম পালোঁ যে আচলতে সেই টেণ্টটো বনাইছিলে কালি য়োগা দিৱসৰ দিনা য়োগা কৰিবৰ কাৰণে। আৰু আশ্চৰ্যকৰভাৱে য়োগা দিৱসৰ দিনা য়োগা কৰোঁতে সেই টেণ্টৰ তলত অসমৰ মুখ্যমন্ত্ৰীও নাই, অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াও নাই, অসম মন্ত্ৰীসভাৰ কোনো এজন মন্ত্ৰীও নাই, আৰু অকল মই মাত্ৰ দুজন বিধায়ক বোধ হয়, দিগন্ত কলিতা আৰু আমাৰ তিতাবৰৰ বিধায়ক আপোনাৰ গোৱালা, তেওঁলোক দুজনকহে তাত দেখা পাইছিলোঁ, আৰু বাকী আমাৰ বিধানসভাৰ কৰ্মচাৰী। এতিয়া আমি যোৱাবাৰে সকলোৱে লক্ষ্য কৰিছিলোঁ যে অসম বিধানসভাখন লুণ্ঠনৰ এটা কেন্দ্ৰত পৰিণত কৰি পেলাইছিলে প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই। সকলো বস্তু চকুত লগা হৈ পৰিছিলে যে বিশ্বজিৎ দৈমাৰীয়ে আচলতে টকা খাবৰ কাৰণে বিভিন্ন অনুষ্ঠান পাতে, বিভিন্ন অনুষ্ঠান বিধানসভাৰ অধিৱেশনৰ নামত, বিধানসভাত বস্তু ক্ৰয়ৰ নামত, বিধানসভাৰ বিধায়কসকলক বস্তু উপহাৰ দিয়াৰ নামত কেৱল আৰু কেৱল যে লুণ্ঠন কৰিবৰ কাৰণে যে আচলতে কমিশ্যন খাবৰ কাৰণে যে কাম কৰে, সেইটো আমি প্ৰায় প্ৰত্যেকজন বিধায়কে উপলব্ধি কৰিছিলোঁ। আমাৰ ভিতৰত আলোচনা হয়, আৰু মোক বিধানসভাৰ তৰফৰ পৰা কোনো কৰ্মচাৰীয়ে কিমান কিমান কেলেংকাৰী বিধানসভাৰ ভিতৰত হৈছে তাৰ বিভিন্ন তথ্য পাতিও মোৰ হাতত যোগান ধৰিছিলে। বিভিন্ন ধৰণৰ কেলেংকাৰীৰ তথ্য পাতিও যোগান ধৰিছিলে। কিন্তু মোৰ ওপৰত এটা বদনাম আছে মানুহৰ। মানুহে মোক কয় যে তই চব কথাতে ধৰ, চিফ মিনিষ্টাৰক ধৰ, প্ৰাইম মিনিষ্টাৰক ধৰ, মন্ত্ৰীক ধৰ, বিজেপিক ধৰ, এইবাৰ বিধানসভাৰ অধ্যক্ষকো ধৰিবি নেকি? সেইকাৰণে মই কেইবাজন মানুহে অনুৰোধ কৰাৰ পাছতো বিধানসভাটো নধৰো যা, এনেকে বুলি ৰৈ দিছিলোঁ। যদিও মই যেতিয়া সাংবাদিকে সোধে মই স্পষ্টকৈ কৈ দিওঁ, এইটো বস্তু এই ফুলদানিবিলাকক লৈ যিবিলাক কাৰোবাৰ পইচা খাবৰ কাৰণে বিশ্বজিৎ দৈমাৰীয়ে কৰিছে, এনেকৈ কৈ দিওঁ মই। আৰু যেতিয়া সেই হেৰি আমাৰ মানুহ অনা নিয়া কৰিবৰ কাৰণে যিখন হেৰি লৈছিলে তেতিয়াও মই কৈছিলোঁ, প্ৰত্যেকটো ক্ষেত্ৰতে কৈছিলোঁ। আৰু বিভিন্ন গাড়ী, কোটিটকীয়া গাড়ী কিছুমানো লৈছিলে, সেইবিলাক ক্ষেত্ৰতো মই খোলা খুলিকৈ কৈ দিছিলোঁ যে অসম বিধানসভাত সাংঘাতিক ধৰণৰ এটা লুণ্ঠন ৰাজ চলি আছে। অসম বিধানসভাত তেতিয়া বিশ্বজিৎ দৈমাৰীৰ দিনত সাংঘাতিক ধৰণৰ এটা নিয়োগৰ কেলেংকাৰী চলি আছিলে, আৰু সেইবিলাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে চলি আছিলে। আৰু হিমন্ত বিশ্ব শৰ্মাই তেখেতক এই লুণ্ঠন কৰিবৰ কাৰণে লাইচেন্স প্ৰদান কৰি আছিলে। এইবাৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিয়ে ৰঞ্জিত দাস ডাঙৰীয়াই ঘোষণা কৰিলে যে অসম বিধানসভাত বহুত কেলেংকাৰী হৈছে। অসম বিধানসভাৰ কেলেংকাৰীবিলাক তেওঁ এটা এটাকৈ উন্মোচন কৰিবলৈ আৰম্ভ কৰি দিলে। সংবাদ মাধ্যম, টিভি, বাতৰি কাগজ, এই আটাইবিলাকত প্ৰকাশ পাবলৈ ধৰিলে যে অসম বিধানসভাত সাংঘাতিক কেলেংকাৰী হৈছে। তেতিয়া অসমৰ মানুহে সকলোৱে নাক কোচালে যে বিশ্বজিৎ দৈমাৰী ইমান ডাঙৰ কেলেংকাৰী কৰা মানুহ। আৰু তেতিয়া ময়ো এটা কমেণ্ট দিছিলোঁ যে এইটো নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে এই নিউজকেইটা এতিয়া উলিয়াই আছে দুজন মানুহৰ বিৰুদ্ধে। এজন হ'ল বিশ্বজিৎ দৈমাৰী আৰু আনজন হ'ল মৰিগাঁৱৰ বিধায়ক, কি নাম আছিলে আপোনাৰ, আমাৰ তিৱা বিধায়কজন, তেওঁৰ বিৰুদ্ধে। তেওঁলোক দুজনক যাতে মন্ত্ৰী দিব নালাগে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে প্লেন মানে এনেকুৱা ধৰণৰ নিউজ প্ৰকাশ কৰিছে বুলি মই তেতিয়া কমেণ্ট কৰিছিলোঁ, মোৰ মনত আছে। তাৰ পাছত পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ যে সেইবিলাক কৰাৰ পাছতো
সকলো মানুহে আশ্বাস কৰাৰ পাছতো বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিয়া হ'ল। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই তেওঁৰ একশ্যন বন্ধ কৰিলে। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই অসম বিধানসভাত কেলেংকাৰী হোৱা সম্পৰ্কে কোনো কথা কোৱাটো বাদ দিলে। আৰু বাদ দিয়াৰ পাছত আমি সকলোৱে ভাবিলোঁ যে মুখ্যমন্ত্ৰীৰ কাৰণে ভয় খাই ৰঞ্জিত দাস ডাঙৰীয়াই এতিয়া সেই কেলেংকাৰীবিলাক গাত দিব খুজিছে। কিন্তু আজিহে উৰশী গছৰ মোৰ ওচৰত ওলাই পৰিলে। বেলেগৰ কথা মই নাজানো, কিন্তু মোৰ ওচৰত উৰশী গছৰ উৰডাল আজি মই ধৰা পেলালোঁ। আজি যেতিয়া দিগন্ত কলিতাৰ এই ভিডিঅ'টো মই চালোঁ, দিগন্ত কলিতাৰ ভিডিঅ'টো চাই মই দেখিবলৈ পালোঁ যে এই যিটো টেণ্ট তৰিছে, মই কালি পৰহি দেখি আহিছিলোঁ, এই টেণ্টটো জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰণে বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিব আৰু অসম বিধানসভাৰ ভিতৰত আমাৰ বিধায়কসকলৰ লগত কিবা মিটিং কৰিব, তাৰ কাৰণে এই টেণ্টটো তৰা নাই। টেণ্টটো তৰিছে আমাৰ নিয়ম মাফিক যি য়োগা দিৱস হয়, সেই য়োগা দিৱসৰ কাৰ্যসূচী পালন কৰিবৰ কাৰণে। প্ৰথম কথা, যিটো টেণ্ট তৰিছে সেইটো টেণ্ট মই জীৱনত দেখা এটা খুব লাক্সাৰিয়াছ টেণ্ট। বোধহয় এই টেণ্টটোত যিধৰণে তৰিছে এইটোত চাগে কেইবা লাখ টকাৰ হ'ব। কিমান লাখ টকাৰ হ'ব মই নাজানো, কাৰণ তেনেকুৱা টেণ্ট মই কেতিয়াও জীৱনত দিও পোৱা নাই, দেখিও পোৱা নাই ভালকৈ। কাৰণ চৰকাৰী প্ৰগ্ৰেমবিলাকত মই নাযাওঁ, আপোনালোকে জানে চৰকাৰী প্ৰগ্ৰেমবিলাকত যোৱাৰ অভ্যাসটো মোৰ কম। গতিকে মই নাজানো যে একচুৱেলি এনেকুৱা টেণ্টত কিমান পইচা লয়। আৰু এই টেণ্টটোনো কোনে দিছে সেইটোও মই নাজানো, তাৰ ঠিকাদাৰ কোন মই সেইটোও নাজানো। কিন্তু মই নিশ্চিত হৈছোঁ যে য়োগা দিৱসৰ নিচিনা এটা অনুষ্ঠানৰ কাৰণে, যিটো অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা নাই বিধানসভাত, অসমৰ কোনো এগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰা নাই, কোনো এজন বিধায়ক, ক'বলৈ গ'লে অকল দুজন বিধায়কৰ বাহিৰে কোনো বিধায়কে তাত অংশগ্ৰহণ কৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা যে তাত অধ্যক্ষজনেও অংশগ্ৰহণ কৰা নাই। তাত ইমান ডাঙৰ টেণ্ট তৰাটো যে কেলেংকাৰী কৰিবলৈ কৰা এটা ফন্দি, তাৰ বাহিৰে বেলেগ একো নহয়। এই কথাটো সাধাৰণ যিকোনো জেনেৰেল নলেজ থকা যিকোনো এজন মানুহে বুজিব পাৰিব। তাৰমানে মই কথাটো এইটো এবাৰ খোলাখুলিকৈ ক'ব খুজিছোঁ আপোনালোকক যে বিশ্বজিৎ দৈমাৰীয়ে যেনেকৈ অসম বিধানসভাখনক এটা ক্ষীৰতী গাইত পৰিণত কৰি পেলাইছিল, প্ৰথমতে ডাঙৰ ডাঙৰ বক্তব্য দাঙি ধৰা আমাৰ বৰ্তমানৰ অধ্যক্ষ দাস ডাঙৰীয়ায়ো সেই একেটা কাম কৰিবৰ কাৰণে কালিৰ পৰা আৰম্ভ কৰি দিলে। অসম বিধানসভাক ক্ষীৰতী গাইত পৰিণত কৰিবৰ কাৰণে কেইদিনমানৰ আগত শুনিছিলোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে বোলে পইচাৰ অভাৱ ঘটিছে, অসমত আৰ্থিক সংকট হৈছে। আৰু মই নিজে কিছুমান বিধায়কক মুখ্যমন্ত্ৰীক গৈ পইচা জমা দিয়াও দেখিছিলোঁ ফেচবুকত কিছুমান ফটো, যে মুখ্যমন্ত্ৰীয়ে সাহায্য পুঁজিলৈ দিছে। এইবিলাক মানে ফিটিং কিছুমান হেৰি থাকে, এজন দুজন এনেকুৱা ধৰণৰ বিধায়কক দেখুৱাই দি তেওঁলোকৰ ভিতৰতে এইবিলাক আণ্ডাৰষ্টেণ্ডিং থাকে, তেতিয়া মানে বেলেগ মানুহৰ পৰা পইচা ল'ব পাৰে, ডনেশ্যন। তো গতিকে মই দেখিছিলোঁ যে কেইজনমান বিধায়কে গৈ আমি দেখিছিলোঁ যে মুখ্যমন্ত্ৰীক সাহায্য দি আছে। আৰু শুনিছিলোঁ ক'ৰবাত নটিছো চাগে ওলাইছিলে যে পেণ্ডেলৰ নামত ইমান পইচা খৰচ কৰিব নালাগে, ব্যয় হ্ৰাস কৰিব লাগে। আৰু শুনিছিলোঁ যে অসম বিধানসভাত আগতে যি ধৰণে কোনো ধৰণৰ মানে এনেকুৱা ধৰণৰ নীতি নিয়ম নোহোৱাকৈ লুণ্ঠন কৰিবৰ কাৰণে যি ধৰণে এনেকুৱা কাম কাজ কৰে, অসম বিধানসভাত খৰচ কৰে, সেই খৰচ কমাবৰ কাৰণে বিত্ত বিভাগক চাবি টান কৰিবলৈ কোৱা হৈছিল বুলি মই শুনিব পাৰিছিলোঁ। এতিয়া মোক কওকচোন, মই অসমৰ মুখ্যমন্ত্ৰীক সুধিছোঁ, মই অসমৰ বিধানসভাৰ অধ্যক্ষ দাস ডাঙৰীয়াক সুধিছোঁ, আৰু বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিবক সুধিছোঁ যে কালি যিটো টেণ্ট তৰিলে সেই টেণ্টটোৰ কাৰণে সঁচাকৈ টেণ্ডাৰ কৰা হৈছিল নে? সেই টেণ্টটো
তৰিবৰ কাৰণে টেণ্ডাৰ বাহিৰ কৰা হৈছিল নে PWD ডিপাৰ্টমেণ্টে বা আমাৰ এছেম্বলি ডিপাৰ্টমেণ্টৰ পৰা কৰে যদিও মই সেইটো নাজানো এছেম্বলিয়ে এনেকুৱা ধৰণে যেতিয়া এটা টেণ্ড দিব তাৰ কাৰণে নিশ্চয় তাৰ কাৰণে টেণ্ডাৰ কল কৰিব লাগিব 3টা পাৰ্টি মিনিমাম হ'ব লাগিব তাৰ ভিতৰত মিনিমাম যিখন আমাৰ হেৰি থাকিব সেইখনেই পাব তেনেকুৱা ধৰণৰ কাম কৰিছিল নে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যদি সেই অধ্যক্ষই নিজে পইচা খাবলৈ এইটো ব্যৱস্থা কৰা নাই অধ্যক্ষ ডাঙৰীয়াক এই বিষয়টো তদন্ত কৰিবৰ কাৰণে মই আজি ফেচবুকৰ জৰিয়তে এজন বিধায়ক হিচাপে দাবী উত্থাপন কৰিছোঁ যোৱাবাৰ যথেষ্ট ঢিলা কৰি দিছিলোঁ অসম বিধানসভা সম্পৰ্কে অসম বিধানসভাত চলি থকা কাৰ্যকলাপ সম্পৰ্কে আমি বেছি মাত মতা নাছিলোঁ কিন্তু দেখা গৈছে যে অসম বিধানসভাটো নিজে এটা কেলেংকাৰীৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হৈছে এতিয়া ৰঞ্জিত দাস ডাঙৰীয়াই সেই কামটো আৰম্ভ কৰি দিছে ৰঞ্জিত দাস ডাঙৰীয়া সম্পৰ্কে বহুত মই অভিযোগ পাওঁ মোক বজালীৰ বৰপেটা ৰোডৰ বিভিন্নজন মানুহে ৰঞ্জিত দাসে কেনেকৈ কেলেংকাৰী কৰে কাৰ নামত কৰে কেনেকৈ কৰে বহুত মোক জনাই থাকে মানুহে কিন্তু মই কেতিয়াও কৰা নাছিলোঁ কাৰণ মই ভাবি আছিলোঁ যে ৰঞ্জিত দাস একচুৱেলি মুখ্যমন্ত্ৰীৰ বিৰোধী শিবিৰৰ মানুহ গতিকে মোক কিছুমান মানুহে ৰঞ্জিত দাসৰ বিৰুদ্ধে এই বস্তুবিলাক দি থাকে মুখ্যমন্ত্ৰীক যাতে সিহঁতি তেল মাৰিব পাৰে মুখ্যমন্ত্ৰীৰ পক্ষত যাতে এইটো যোৱা নিচিনা হয় কিন্তু এতিয়া মোৰ নাকৰ সন্মুখত কালি মই কোৱাৰ্টাৰ বিচাৰি যাওঁতে যেতিয়া দেখিলোঁ যে ৰঞ্জিত দাসে আকৌ পইচা খাবৰ কাৰণে এই ডিপাৰ্টমেণ্টটোত আমাৰ এছেম্বলিত এই কাম আৰম্ভ কৰিছে তাক নমতাকৈ থকাটো উচিত নহ'ব বুলি মই ভাবিলোঁ আৰু সেইকাৰণে এই ফেচবুক যোগে আকৌ এবাৰ আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক যে আপুনি এটা তদন্ত ঘোষণা কৰিবনে যে কালি যিটো টেণ্ড তৰা হ'ল যিটো বিষয়ৰ ওপৰত সদায় সমালোচনা হৈ আহিছিলে যে অসম বিধানসভাত সাংঘাতিক কেলেংকাৰী হয় কালি যিটো আনুষ্ঠানিকতা আৰম্ভ কৰি দিয়া হ'ল যে মই ভাবোঁ যে নিবিদা নিবিচৰাকৈ মই ভাবোঁ কাৰণ নিবিদাটো আমি দেখা নাই ক'তো নিবিদা নিবিচৰাকৈ কালি যি ধৰণে টেণ্ড দিয়া হ'ল কাক দিয়া হ'ল তাৰ কাৰণে কিমান কমিশ্যন আমাৰ অধ্যক্ষ বা কিমান কমিশ্যন আমাৰ সংশ্লিষ্ট অফিচাৰবিলাকে লাভ কৰিব আকৌ অসম বিধানসভাত এই কেলেংকাৰীবিলাক আৰম্ভ কৰিবৰ কাৰণে আৰম্ভ কৰি দিলে আৰু আৰম্ভ কৰি দিবৰ কাৰণেই তেওঁ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে কথা কোৱা বন্ধ কৰিলে নেকি আমি আশা কৰিছিলোঁ যে অসম বিধানসভাৰ কেলেংকাৰীবিলাকৰ বিৰুদ্ধে ৰঞ্জিত দাস ডাঙৰীয়াই তদন্ত দিব হুলস্থুল হ'ব গ্ৰেপ্তাৰ হ'ব আৰু ভৱিষ্যতে কেতিয়াও এনেকুৱা কাম কৰিবলৈ কোনো সাহস নকৰিব তাৰ বিপৰীতে ৰঞ্জিত দাসে কিন্তু নিজে এই কাম আৰম্ভ কৰা আমি দেখিবলৈ পালোঁ যদিহে ৰঞ্জিত দাসে এই লুণ্ঠন কাৰ্য কৰিবৰ কাৰণে কৰা নাই তেতিয়াহ'লে কোনে ইমান ডাঙৰ টেণ্ডাৰ দিলে নে নাই কেনেকৈ পালে প্ৰচেছ অনুসৰি এইটো হৈছে নে নাই ইমান দামী এটা মানে হেৰি দিয়াৰ প্ৰয়োজন আছিলে নেকি য'ত কোনো বিধায়ক নাই য'ত কোনো মন্ত্ৰী উপস্থিত নাই য'ত অধ্যক্ষ উপস্থিত নাই তাত বিধানসভাৰ কাৰণে এনেকুৱা ডাঙৰ টেণ্ট এটা দিয়াৰ প্ৰয়োজন আছিল নে আমাৰ কোনো এটা হল ব্যৱহাৰ কৰিব নোৱাৰিলেহেঁতেন নে বা ওপৰত অকণমান কাপোৰৰ হেৰি এটা দি অনুষ্টুপীয়াকৈ এই কাম কৰিব পৰা নগ'লহেঁতেন নে গতিকে মই সকলোকে এই মুহূৰ্তত অসম বিধানসভা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ দাবী জনাইছোঁ যে এই ঘটনাৰ এটা তদন্ত আৰম্ভ হ'ব লাগে আকৌ অসম বিধানসভাক লুণ্ঠনৰ কেন্দ্ৰবিন্দুত এইবাৰ পৰিণত কৰিবলৈ এতিয়া নহ'ব যোনে এই কাম কৰিছে এই কথাটোৰ বিচাৰ লাগিব আৰু সেইকাৰণে মই বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীৰ বিভিন্ন তথ্য পাতি মোৰ হাতত আছে মই আগতে বৰকৈ ধৰিবলৈ মন কৰা নাছিলোঁ চবে মোক কৈ থাকে যে তই চবতে ধৰি থাক কিয় এই তই অকল এগেইনষ্টতে কথা কৈ থাক চবকে যদি এগেইনষ্ট কৰ এই অধ্যক্ষকো যদি এগেইনষ্ট কৰ এনেকৈ কৈ থাকে মোক উপায় নাই ভাল পায় বেয়া পায় কোনো উপায় নাই মাত মাতিব লাগিব নামাতিকে থাকিলে নহ'ব এই চৰকাৰখনৰ অটপালিত যথেষ্ট দেখিলোঁ বিজেপিৰ অটপালিত যথেষ্ট দেখিলোঁ গতিকে অসম বিধানসভাতো এই অটপালি যথেষ্ট দেখিলোঁ গতিকে মই
আকৌ এবাৰ মুখ্যমন্ত্ৰী অধ্যক্ষ ডাঙৰীয়া আৰু সচিবৰ ভাৰপ্ৰাপ্ত সচিবৰ কাণ চোৱালো যদি ব্যৱস্থা লয় ভাল কথা অসমৰ মুখ্য সচিবকো এই বিষয়টো তদন্ত কৰিবৰ কাৰণে আহ্বান জনালো আৰু যদি নহয় তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে মাত মাতি যাম বুলি আজি ঘোষণা কৰিলো ধন্যবাদ জয় আই অসম